রাম হেন ভগবন্ত মহিমায় অনন্ত ভকতে করে হে কৃষ্ণ নাথ নমোদমায় মাথ বয়ুকাঙ্গ প্রসন্ন পঞ্চভূতেনা হরির ছদিয়া প্রবেশিতা তলীলা পরন্ত ভুবন জিতু নারায়ণ প্রণাম তাঙ্গ সদায়। ও শ্রী কৃপাময় মূল বাক্য সয় এ অলঙ্কিত রন্তুক ও সিংহালি নানা রখে ভাজ হোক এ আনন্দে লোকে ও লোক এ যার মুখ পদ্ম মকরন্দ মধু এ হরি কথার সময় এ ভগত ভ্রমরে এ পরম সাদরে এ আনন্দে নিজে কৃপাময় গুরু পিতৃব্যাস নতিতান তাহান কৃপাত পঢ়ি সাক্ষাৎ ইটো মহাভাগৱত এহি মতে হৰি গুৰুক নমিয়া ভোক মহামুনি বৰ কুৰিয়া সাদৰ ৰাজাৰ প্ৰশ্নৰ দিবাক বহিলা উত্তৰ নৃপযোগেন্দ্ৰ সংবাদ সুন্দৰ উজেন মত ভয় নাতথা এ দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ ঐ হিমানে গৈ কথা ঐ হিমানে গৈ কথা। ভাগৱতৰ দ্বিতীয় স্কন্ধত
গুৰুৱে দিয়া উৎসৰ্গ। প্ৰথম স্কন্ধত গুৰুৰ পৰিচয় আৰু গুৰুৰ ভকতি। তৃতীয় স্কন্ধত গুৰুৱে দিয়া জ্ঞানৰ দ্বাৰা জীৱই নিজক চিনি পোৱা, নিজক বুজি পোৱা, নিজক জনাৰ ব্যৱস্থা, জগতক জনাৰ ব্যৱস্থা আৰু ঈশ্বৰ তত্ত্বৰ লগত একাকাৰ হৈ যোৱাৰ ব্যৱস্থা। সেইটো কাৰণে তৃতীয় স্কন্ধত কি আছে? অনাদিপাত। আৰু অন্তিমত কি দিছে? এই দৈবিক গুণ সম্পন্ন দেহধাৰী প্ৰকৃতি ৰূপী এই দেৱাহুতি ৰূপী দেৱীবিলাকৰ প্ৰতিপালন কৰি থকা আত্মা ৰূপী এই কপিল ৰূপী কৃষ্ণৰ লগত কেনেদৰে সংবাদ হৈ দেৱাহুতি স্বৰূপ দৈবিক গুণ সম্পন্ন এই দেহধাৰী মায়াময় মাতৃতত্ত্বৰ পৰা কপিল ৰূপী পুত্ৰৰ কৃষ্ণস্বৰূপ ঈশ্বৰ তত্ত্বৰ লগত জীৱ কেনেদৰে একাকাৰ হৈ গৈ সাংখ্য যোগ অদ্বৈত ঈশ্বৰ জ্ঞান, তামসীৰ গতি জীৱৰ গতি, জীৱৰ দুৰ্বিপাক আৰু জীৱৰ বিলাই আৰু জীৱ উদ্ধাৰৰ আনন্দময় ঈশ্বৰ তত্ত্বৰে তৃতীয় স্কন্ধত সমাপ্ত। চতুৰ্থ স্কন্ধ মনুকন্যাসকলৰ। তাৰ পাছত কি আহিব? তাৰ পাছত আহিছে বিৰোধ তত্ত্ব। তৃতীয় স্কন্ধলৈকে সংবাদ হৈছে, চতুৰ্থ স্কন্ধৰ পৰা সংবাদ যদিও হৈছে তাতে বিৰোধ আহিছে। সংবাদ হ'ল কাৰ লগত? জীৱৰূপী বিদুৰৰ মৈত্ৰেয়ৰূপী আত্মা পৰমাত্মাৰ লগত। জীৱ হ'ল বিদুৰ, মৈত্ৰেয় হ'ল নিৰ্গুণ স্থিত আত্মাৰূপী গুৰু। এই গুৰুৰূপী মৈত্ৰেয় জীৱৰূপী বিদুৰক জীৱন গংগাৰ পাৰত ভাগৱত অমৃত পান কৰাইছে। সেইটো কাৰণে ভাগৱতত তৃতীয় স্কন্ধ বা সংবাদ আৰম্ভ হৈছে কি? বিদুৰ মৈত্ৰেয় সংবাদ। জীৱৰ তত্ত্ব জীৱই জানিব লাগিব। সেইটো কাৰণে বিদুৰ ৰূপী জীৱক কৈছে কোনে? মৈত্ৰেয় ৰূপী নিৰ্গুণ স্থিত গুৰু ভগৱান ঈশ্বৰ প্ৰভুৱে। চতুৰ্থ স্কন্ধত কি জানিব লাগিব? ব্ৰহ্মময় ব্ৰাহ্মণ ৰূপী দেহ এটা পালা। এই দেহত যদি কেনেবাকে বিৰোধ থাকে তেতিয়াহ'লে তোমাৰ ভক্তি নষ্ট হ'ব। সেইটো কাৰণে ৰজগুণী দেহধাৰী দক্ষৰ প্ৰতিপালন কৰোঁতা স্বামীৰূপী বৈষ্ণৱৰূপী বুদ্ধিৰূপী আত্মা ঈশ্বৰ তত্ত্বৰূপী তেওঁ জোঁৱাইৰূপী কনিষ্ঠ জোঁৱাইৰূপী শিৱৰ লগত বিৰোধ। চতুৰ্থ স্কন্ধত শিৱ আৰু দক্ষৰ বিৰোধ। তৃতীয় স্কন্ধত সৃষ্টিৰ ৰহস্য। সৃষ্টিৰ ৰহস্য জানিলেই ভগৱত প্ৰাপ্তি নহ'ব। সৃষ্টিৰ ৰহস্য তত্ত্বক ভেদ কৰি দক্ষৰূপী এই দেহধাৰী ব্ৰহ্মময় ব্ৰাহ্মণবিলাক যদি দেহৰ ভোগবিলাকৰ কাৰণে ঈশ্বৰৰ সেৱক হয় তেতিয়াহ'লে কি হ'ব? বৈষ্ণৱকে নিন্দা কৰিব। সেইটো কাৰণে ভকতি সংস্কাৰ ৰূপেৰে কি দেখুৱালে? শিৱ দক্ষৰ বিৰোধ। জীৱ পৰা প্ৰকৃতি, এই দেহ দক্ষ অপৰা প্ৰকৃতি। এই অপৰা প্ৰকৃতি দক্ষই ডাঙৰ কৰ্ম কৰিব পৰা অহংকাৰ থাকে, সেয়া হ'ল দক্ষ যজ্ঞ। এই দক্ষ যজ্ঞত নিৰ্গুণত স্থিত হৈ আনন্দ মনেৰে জীৱৰূপী শিৱই সাধনময় ঈশ্বৰক উপাসনা কৰে। সেইটো কাৰণে শিৱ হ'ল দক্ষৰ কনিষ্ঠ জোঁৱাই। এই জীৱ আৰু শিৱৰ তত্ত্বৰ পৰিচয় আমাৰ যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আমাৰ ঈশ্বৰ জ্ঞান লাভ নহ'ব। গোটেই দিনটো দক্ষই কেৱল নিন্দা কৰি ৰাখিব আৰু শিৱই কি কৰিলে? আনন্দ মনেৰে ভগৱান কৃষ্ণক ধ্যান কৰি ৰাখিব। কৈ আছে দক্ষই, কিন্তু সেয়া শিৱই কোনে কোৱা শুনিছে? ভগৱান কৃষ্ণই কোৱা শুনিছে। এজন বৈষ্ণৱৰ বিচাৰ আৰু বুদ্ধি। এই শিৱৰ যিসকল অনুচৰ নন্দী, ভিংগী, প্ৰমংকন এইসকলে শিৱৰ চৰণত ধৰি ধৰি কাকুতি কৰিছে, আপুনি প্ৰতিকাৰ কৰক। দক্ষই ইমান নিন্দা কৰিছে, আপুনি ইয়াৰ প্ৰতিকাৰ কৰক। শিৱই মৌন হৈ আনন্দ মনেৰে দেহৰ জ্যোতি আৰু কাণটি বিলাই বিলাই দক্ষ নিন্দা শ্ৰৱণ কৰি আছে। কিয়?
সেই কথা দক্ষই কোৱা নাই, দক্ষৰ হৃদয়ত বহি ভগৱান কৃষ্ণই কৈ থকা শুনিছে। এই কৃষ্ণ তত্ত্ব, ঈশ্বৰ তত্ত্ব, আনন্দময় তত্ত্ব কৈ কেনেদৰে প্ৰকাশ হৈ হৰি ভকতিৰ আনন্দময় জ্ঞান আমাক দান কৰিব। ভাগৱত শাস্ত্ৰই সেইটোকে দেখালে। প্ৰমথ কি হয়? আমাৰ জীৱনৰ বন্ধনবিলাক। ভূত আমাৰ এই ভৌতিক দেহটো পঞ্চভূতৰ। প্ৰেত এই দেহৰ লগত থকা জলবন্ধনবিলাক। যক্ষ কেৱল নিজকে লাগে, বেলেগক কাকো দিবলৈ নিবিচৰা, এইবিলাক জীৱৰ গুণ, হয়নে? ৰক্ষ আমি সদায় ৰাৱণৰ দৰে নিজকে ৰাখিব বিচাৰো, আমি কাকো একো দি উপকাৰ কৰিব নিবিচাৰো। এই ভূত প্ৰেত যক্ষ ৰক্ষ প্ৰমথ এই জীৱৰূপী শিৱৰ লগত অনুচৰ হৈ সদায় লাগি আছে। এই অনুচৰ বিলাকৰো যদি কেনেবাকে ঈশ্বৰ পৰিচয় হৈ যায়, কৈলাশ ধামত জীৱৰূপ শিৱৰূপ ঈশ্বৰৰূপ, এই জীৱৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি দয়া, জীৱৰ প্ৰতি কৰোণা, জীৱৰ প্ৰতি কিবা, এয়াই ঈশ্বৰৰ ভকতি। এই জীৱৰ মাজত ঈশ্বৰক, ঈশ্বৰৰ মাজত জীৱক যদি একাকাৰ কৰি দেখা নেপাওঁ, তেতিয়াহ'লে আমাৰ ভকতি হৈছে জানো? নাই হোৱা। আমাৰ ভকতি কপট হৈ থাকিব। সমস্ত প্ৰাণীকে দেখি দেখো আত্মহম, এই ঈশ্বৰ জ্ঞান ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাক দান কৰিব বিচাৰিছে। বোলে কি? দক্ষ তোমাৰ ৰজগুণী দেহ, এই শিৱ তোমাক লগতে পৰা প্ৰকৃতি ৰূপেৰে থকা জীৱৰূপ ঈশ্বৰৰূপ। এই তত্ত্ববোধৰ পৰিচয় যদি আমাৰ নহয়, তেতিয়াহ'লে আমালৈ কি আহিব? হয় আমাৰ নাকত থাকে অহংকাৰ, এয়া হ'ল কি? এয়া হ'ল মন্দিৰ। কামত থাকে আমাৰ অহংকাৰ, সম্পদৰ অহংকাৰ, এয়া কি? এয়া হ'ল ভিংগি। এইবিলাক শিৱৰ অনুচৰ। এই অনুচৰ তত্ত্বৰ যদি জ্ঞান আমাৰ যদি কেনেবাকে সাক্ষাৎ হয়, শিৱ দক্ষৰ বিৰোধ কেতিয়াও নহয়। কি হ'ল? মহা বৈষ্ণৱ শিৱক আকৌ নিমন্ত্ৰণ কৰি আনিলে। আমি কি কৰিলে? যজ্ঞ সম্পূৰ্ণ কৰালে। আৰু দক্ষৰ কি কৰিলে? বীৰভদ্ৰই দক্ষৰ মৃত্যু ছিগি যজ্ঞকুণ্ডত ভস্ম কৰি দিলে। কিয়? যিখন মুখেৰে বৈষ্ণৱক গালি পাৰে সেইখন ছাগলী মুখ। সেইখন মুখ থকাতকে নথকাই ভাল। সেইটো কাৰণে কি কৰিলে? সেইখন মুখ যজ্ঞকুণ্ডত জ্বলাই দিলে বীৰভদ্ৰই। তাৰ পাছত কি কৰিলে? আকৌ এখন ছাগলীৰ মুখ লগাই দিলে। মানুহৰ মূৰটো ভস্ম কৰি পেলালে, ছাগলীৰ মূৰ এটা লগাই দিলে। কি কৰিলে? সেইবাৰ দক্ষই ভকত বৈষ্ণৱ শিৱক ঈশ্বৰ জ্ঞান কৰিলে। তুমিয়েই ঈশ্বৰ, তুমিয়েই ভগৱান। তোমাৰ দৰে সন্ত মহন্তজনক মই চিনি নাপাই মই মোৰ ভক্তি নষ্ট কৰিছিলো। হে মহাদেৱ, তুমি মহান ঈশ্বৰৰ তত্ত্ব। মোৰ যি ভুল ত্ৰুটি হৈছে এয়া মৰিখন কৰি দিয়া। মহন্তৰ ক্ষমাসে মোহন, হয়নে? আৰু কি কৰিলে? সমস্ত প্ৰমদগণ ভূতগণ এই সকলোবিলাকৰ যিখিনি মায়াৰ জড়তা আছিলে, এই বৈষ্ণৱ শিৱই অমৃতময় দৃষ্টিৰে ব্ৰাহ্মণসকলক যি বীৰভদ্ৰই প্ৰহাৰ কৰিছিলে, তেওঁলোকৰ দেহ নিৰোজ কৰি দিলে দৃষ্টিৰে চাই। এই জীৱৰ লগত থকা ঈশ্বৰ দৃষ্টি, প্ৰেম দৃষ্টি, ভক্তিৰ দৃষ্টি, এইবিলাকৰ যোগেদি অপায় অমংগল লোক ব্যাধি শিৱৰূপী বৈষ্ণৱৰ দৃষ্টি দূৰ হোৱাৰ দৰে দূৰ হৈ যাব পাৰে। এয়া আমাক ভাগৱতে দিয়া সিদ্ধান্ত। ভাগৱতৰ 3য় স্কন্ধ 4ৰ্থ স্কন্ধ, তাৰ পাছত কি দিছে? ভাগৱতৰ 4ৰ্থ স্কন্ধত দিছে অংগৰ কাহিনী, বেন ৰজাৰ কাহিনী। ভক্তি হলে নহব, ভক্তিৰ লগত আত্মসংযম, ন্যায়, নিষ্ঠা, সত্য প্ৰতিষ্ঠা, এইখিনি গোটেইখিনি একাকাৰ হৈ থাকিব লাগিব। বোলে কি? ভক্তি অবিহনে তুমি অংগৰ পুত্ৰ বেন। বেন কি? বেন আমাৰ দুৰ্জয় মন। এই বেন ৰূপী দুৰ্জয় মনে গুৰু গোসাঁই কাকো নেমানে। ঋষিসকল কি? সপ্ত ঋষি হল সাধনময় ঈশ্বৰ তত্ত্ব, আমাৰ বিবেক। এই বিবেক ৰূপী শুভবুদ্ধিৰ কথা আমাৰ মন ৰূপী বেনে কেতিয়াও নেমানে। সেইটো কাৰণে কি কৰা হ'ল? বেনক খাওপাত দি ভস্ম কৰা হ'ল। বেনক খাওপাত দি মৃত্যু দিয়া হ'ল, দেহাটো ৰাখি থোৱা হ'ল, হয় নহয়? এই দেহক মন্থন কৰিলে কোনে? সপ্ত ঋষিয়ে, সাধনময় ঋষিয়ে।
এই সপ্ত ঋষিৰ 7টা তত্ত্ব আমাৰ লগত সদায় আছে। সেইটো কাৰণে সপ্ত ঋষিৰ সাধনাৰে মন্থন হ'ব। প্ৰাণ ৰূপেৰে বশিষ্ঠ, হৰিৰ গুণ কীৰ্তন ৰূপেৰে নাৰদ, দেহৰ দৃষ্টিৰ তত্ত্বৰ সৈতে অত্ৰি, এই সাধনময় ঋষিসকলৰ মুনিসকলৰ মহান তত্ত্ববিলাক আমাৰ দেহ তত্ত্বত নিৰ্বাহ হৈ আছে। এই সাধনময় ঋষিৰ সাধনময় তত্ত্বক আমি এক কৰি আমাৰ এই দেহৰ আত্মৰূপী ঈশ্বৰ কৃষ্ণ তত্ত্বৰ মন্থনত আমি তাক লগাব লাগিব। সেয়া হ'ল কি? বেনৰ উৰু মন্থন। প্ৰথমতে বেনৰ উৰু মন্থন কৰিলে কি হ'ল? এজন নিশাত বাঢ়ি হ'ল। নিশাত মানে কি? নিশাত মানে চম্ভাল, তাৰ বৃত্তি বেয়া, হয়নে? এই নিশাত মানে কি? এই নিশাত মানে পাপ ক'ত থাকে? আমাৰ উৰুত থাকে। এই উৰুত থকা পাপবিলাকক মন্থন কৰিব লাগিব। পাপবিলাকক অপাপ পুণ্যৰ ভাগ দিব লাগিব। সেইটো কাৰণে কি হ'ল? এই বেনৰ উৰু মন্থন কৰিলে এজন নিশাত বাঢ়ি হ'ল। এই নিশাতজনক বনলৈ পঠাই দিয়া হ'ল। অৰ্থাৎ আমাৰ লগত থকা যিবিলাক বেয়া গুণ, দম্ভ, দেহ, অহংকাৰ, ঘৃণা, তৃষ্ণা, ভয়, ক্ৰোধ, লোভ, মোহ, এই বেয়া গুণবিলাকক মন্থন কৰি বনবাসী কৰিব লাগিব। দয়া, ক্ষমা, প্ৰেম, কৰুণা, ভক্তি, সহিষ্ণুতা, সততা, এই শুদ্ধ সাত্বিক গুণবিলাকক আমাৰ হৃদয়ত আমি স্থান দিব লাগিব। গতিকে বেনৰ উৰু মন্থন কৰাৰ পাছত কি কৰিলে? বাওঁ বাহু মন্থন কৰিলে। বাম বাহত আমাৰ কি আছে? আমাৰ বাম বাহত মায়া আছে। এই মায়াৰূপী প্ৰকৃতিৰ তত্ত্বক যদি মন্থন কৰা যায়, তেতিয়া মায়া যে মিছা এইটো বুজা যাব। সত্য কি? সত্য হ'ল ঈশ্বৰ। এই জগতখন হৰিৰ মায়া। এই মায়াৰ তত্ত্বক বেনৰ দেহৰ বাওঁফালটোক মন্থন কৰি এগৰাকী দেৱী নিৰ্মাণ কৰা হ'ল। দেৱীগৰাকীৰ নাম হ'ল কি? অৰ্চি। অৰ্চি মানে হ'ল প্ৰকৃতি। এই দেহ প্ৰকৃতি। এই অৰ্চিৰূপী প্ৰকৃতিৰ স্বামী কোন? এই স্বামী হ'ল পুৰুষ তত্ত্ব, ঈশ্বৰ তত্ত্ব। সেইটো কাৰণে বেনৰ সোঁবাহু মন্থন কৰা হ'ল। সোঁবাহু মন্থন কৰা কি হ'ল? পিঠু নিৰ্মাণ হ'ল। পিঠু কি? পিঠু হ'ল পৰমাৰ্থিক তত্ত্ব। এই দেহৰ তত্ত্বক মনেৰে মন্থন কৰি পৰমাৰ্থিক ঈশ্বৰ তত্ত্বক তাৰ পৰা আমি কি কৰিব লাগিব? সাধন কৰিব লাগিব। এই পিঠুৰূপী পৰমাৰ্থিক তত্ত্ব ঈশ্বৰৰ অৱতাৰ। সেইটো কাৰণে কি হ'ল? পিঠুৱে অৰ্চিক বিবাহ কৰালে। এই পিঠুৰ যজ্ঞৰে যি 4 তীৰ্থ বৈকুণ্ঠৰ দ্বাৰৰক্ষীৰ হাতত প্ৰহীত হৈ অপমানিত হ'ব লগা হৈছিলে, এই পিঠু মৈত্ৰৰ ৰজা হৈ যেতিয়াই তেওঁ ভকত হৈ আহিলে, সেইবাৰ পিঠুৰ যজ্ঞলে 4 তীৰ্থ আহি গ'ল। 4 তীৰ্থৰ চৰণ ধোৱালে পিঠু ৰজাই। 4 তীৰ্থৰ চৰণৰ জল শিৰত ল'লে আৰু মানৱ ৰূপেৰে অৱতাৰ লৈ পিঠুৱে দেখুৱাই দিলে বৈকুণ্ঠ ধামত যি 4 তীৰ্থ অপমানিত হয়, মৈত্য ধামত পিঠু ৰজাৰ ওচৰত সেই 4 তীৰ্থক ভগৱানে ঈশ্বৰৰ দৰে উপাসনা কৰে। গতিকে পিঠুৰ যজ্ঞলে 4 তীৰ্থ আহি গ'ল। যেতিয়ালৈকে আমাৰ জীৱন যজ্ঞলে সিদ্ধি আৰু সাধনা এই বস্তু নাহিব, তেতিয়ালৈকে আমি দুৰ্জয় বেন হৈ থাকিম, পাপৰ ভাগ লাভ কৰি থাকিম। আমাৰ জীৱন যজ্ঞক সফল কৰিবলৈ গুৰুদেৱ নাম ভকত 4 বস্তুৰ তত্ত্ব 4 সিদ্ধ ৰূপত সাধনময় জীৱ হৈ আমাৰ ওচৰলৈ আহিব লাগিব। নামৰ প্ৰবাহ আমাৰ শ্ৰৱণ কীৰ্তনত সৰ্বদা হৈ থাকিব লাগিব। পিঠুৰ যজ্ঞ সফল হ'ল। আৰু কি কৰিলে? এইবাৰ পিঠুৱে পৃথিৱী গ্ৰহণ কৰিব। কৰিছিলে নে নাই? পৃথিৱী কি? পৃথিৱী ভৌতিক বস্তু, পৰমাৰ্থিক তত্ত্ব, পাৰ্থিৱ তত্ত্ব। এই পাৰ্থিৱ তত্ত্বটোতে কি আছে? এই পাৰ্থিৱ তত্ত্বটোতে ঈশ্বৰ তত্ত্ব লুকাই আছে। সেইটো কাৰণে পৃথিৱী কি? পৃথিৱী পঞ্চভূতৰ দেহ। এই পঞ্চভূতৰ দেহত সকলো আছে। সেইটো কাৰণে কি কৰিছে? এই পৃথিৱী মন্থন কৰিবলৈ, দোহন কৰিবলৈ লোৱা হৈছে। কোনে দোহন কৰিছে? পিঠুৱে দোহন কৰিছে বসুমতী। এই বসুমতীক দোহন কৰাৰ যি গভীৰ তত্ত্ব ক'ত আছে? ভাগৱতৰ 4ৰ্থ স্কন্ধত আছে। এই দেহৰ তত্ত্বক যদি দোহন কৰা যায়, প্ৰথম দেহ কোনে দোহন কোনে কৰিছিলে? প্ৰথম দোহন কৰিছিলে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ মনুৱে। মনুক এটা বৎস পোৱালী ৰূপেৰে লৈ প্ৰথমতে পিঠুৱে কি কৰিছিলে? পৃথিৱী দোহন কৰিছিলে।
ধেনুৰূপী পৃথিৱীক গ্ৰহণ কৰিছিলে। মনো কি? মনো আমাৰ মনৰ সংস্কাৰ, ভাৱ সংস্কাৰ, চিন্তন সংস্কাৰ। মনৰ সংস্কাৰ যদি নহয়, ভাৱ সংস্কাৰ যদি নহয়, তেতিয়াহ'লে পৃথিৱী গ্ৰহণ নহ'ব। এই মনুৱে কাক বক্ষ কৰি লৈছিলে? প্ৰহ্লাদক লৈছিলে। প্ৰহ্লাদ কি? প্ৰহ্লাদ আমাৰ ভক্তি। এই দেহৰ তত্ত্বক মন্থন কৰিবলৈ মনৰ সংস্কাৰ লাগিব, ভক্তিৰ তত্ত্ব লাগিব, হয়নে? এই পৃথিৱীক গ্ৰহণ কোনে কৰিছিলে? বৃহস্পতিয়ে। বৃহস্পতিয়ে কিহেৰে গ্ৰহণ কৰিছিলে? বৃহস্পতিয়ে সামবেদৰ মন্ত্ৰৰে পৃথিৱীক গ্ৰহণ কৰিছিলে। বেদৰ মন্ত্ৰ কি? বেদৰ মন্ত্ৰবিলাক গুণময়। বেদৰ মন্ত্ৰত লুকাই থকা নিৰ্গুণ হৰিৰ নিৰাকাৰ তত্ত্ব গুণময় নহয়, নিৰ্গুণ ঈশ্বৰ। এই নিৰ্গুণ ঈশ্বৰ তত্ত্বৰ লগত আমাৰ যেতিয়ালৈকে সম্বন্ধ নহ'ব, তেতিয়ালৈকে আমি গুণময় ভ্ৰান্তিত বাস কৰি থাকিব লাগিব। পৃথিৱী গ্ৰহণ। পৃথিৱী কি? পৃথিৱী সকলোৰে আশ্ৰয়। এই সকলোকে আশ্ৰয় দি থকা এই পৃথিৱী এদিন কি হ'ল? শস্য মৎস্য উৰ্বৰা শক্তি সমস্তখিনি লোপ পালে। কিয় লোপ পালে? অধৰ্ম আৰু অন্যায়ৰ কাৰণে, বেনৰ অহংকাৰ আৰু উপদ্ৰৱৰ কাৰণে। আমাৰ মনক আমি যেতিয়ালৈকে আত্মসংযমী কৰি ল'ব নোৱাৰিম, মনক যেতিয়ালৈকে আমি ঈশ্বৰমুখী কৰি ল'ব নোৱাৰিম, এই পৃথিৱীত থকা শস্য মৎস্য সকলো কি হ'ব? লোপ পাব। এইবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? অমৃতময় ঈশ্বৰ জ্ঞানৰ ভাগ ল'ব লাগিব। তাকে কোৱা হ'ল কি? পৃথুৰূপ পৰমাৰ্থিক ঈশ্বৰৰ তত্ত্ব। ইয়াৰ পাছত আহি গ'ল চতুৰ্থ স্কন্ধত কি? ইয়াৰ পাছত আহিলে চতুৰ্থ স্কন্ধত ধ্ৰুৱ চৰিত্ৰ। উত্তান পাত্ৰতাৰ দুগৰাকী ভাৰ্যাৰ কথা আহিলে। এগৰাকী সুনীতি, এগৰাকী সুৰুচি। সুনীতি হ'ল আমাৰ মনৰ তত্ত্ব, সুৰুচি হ'ল আমাৰ দেহৰ তত্ত্ব। দেহক ভাল খাবলৈ লাগে, ভাল পিন্ধিবলৈ লাগে আৰু ভাল ভোগ কৰিবলৈ লাগে। মনক লাগে কি? মনক লাগে আত্মাৰ আহাৰ। সেইটো কাৰণে সুনীতি হ'ল আমাৰ মনৰ তত্ত্ব, সুৰুচি হ'ল আমাৰ দেহৰ তত্ত্ব। এই দেহ মিছা সত্য কি? সত্য হ'ল আত্মা, সত্য হ'ল কৃষ্ণ। সেইটো কাৰণে মনৰ তত্ত্বৰ পৰা উদ্ধাৰ হোৱা এই ধ্ৰুৱই হ'ল সত্য। ধ্ৰুৱ কি? ধ্ৰুৱ হ'ল আত্মা, ধ্ৰুৱ হ'ল ঈশ্বৰ। এই ঈশ্বৰৰূপী আত্মা ক'ত থাকে? নাৰায়ণ ক্ষেত্ৰত থাকে। সেইটো কাৰণে ধ্ৰুৱক স্থান দিলে ক'ত? নিৰ্গুণ নাৰায়ণ ক্ষেত্ৰত। ক'ত দেখা যায়? বুদ্ধিকাৰ পুষ্যভাগে দেখিও ইত্যাদি। বুদ্ধিকা কি? বুদ্ধিকা গুই। গুই মানে কি? কায়িক ৰূপ। এই কায়িক ৰূপত ঈশ্বৰক দেখা নাযায়, আত্মাক দেখা নাযায়। সেইটো কাৰণে বুদ্ধিকাৰক পুষ্যভাগ। পুষ্য মানে কি? নেজ। নেজ মানে নিৰ্গুণ। আমাক প্ৰতিপালন কৰি থকা আত্মাই হ'ল ধ্ৰুৱ। এই ধ্ৰুৱৰূপী আত্মাৰ সত্যক যদি আমি কেনেবাকৈ বুজি নাপাওঁ, চতুৰ্থ স্কন্ধৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান আমাৰ লাভ নহ'ব। ভাগৱতৰ চতুৰ্থ স্কন্ধত সুনীতি আৰু সুৰুচিৰূপী মনৰ ভিত্তিবিলাকৰ সংস্কাৰ, ভক্তিৰূপী ধ্ৰুৱৰ ঈশ্বৰ তত্ত্বৰ উপাসনা আৰু লগতে নাৰায়ণ ক্ষেত্ৰত ঈশ্বৰ আৰু ধ্ৰুৱ একেলগে থকাৰ যি ব্যৱস্থা, এই ব্যৱস্থাই বুজাইছে আত্মা ঈশ্বৰ আৰু জীৱ একেই। এই জীৱৰ ৰূপলৈ আহিছে ধ্ৰুৱ। ধ্ৰুৱ হ'ল সত্য। মানে কি? ঈশ্বৰহে সত্য, বাকী সকলো মিছা। এই সত্য পৰিচয়ৰ আমাৰ অনুভৱ হ'ব লাগিব। ভাগৱতৰ পঞ্চম স্কন্ধত অন্তিমত কি দিছে? অন্তিমত দিছে পুৰন্দৰ উপাখ্যান। হয়নে? এই পুৰন্দৰ মানে কি? এই পুৰন্দৰ মানে জীৱ। পুৰ মানে কি? পৰিপূৰ্ণ হৈ থকা। অন্দন মানে কি? অন্দন মানে পোহৰ, অন্দন মানে আন্ধাৰ। এই জীৱই যদি নিজক চিনি নাপায়, তেতিয়াহ'লে অজ্ঞানী হৈ থাকিব, আন্ধাৰ হৈ থাকিব। আৰু জীৱই যদি কেনেবাকৈ ঈশ্বৰৰ লগত এক হৈ যাব পাৰে, তেতিয়াহ'লে পোহৰ হৈ যাব। সেইটো কাৰণে পুৰন্দন ৰূপী জীৱবিলাকক নৱখন দাই থকা এই দেহৰ ৰাজ্যত ঈশ্বৰ তত্ত্বৰ লগত কেনেদৰে সম্পৰ্কিত কৰিব পৰা যায়, এই ব্যৱস্থাটোৱে আছে ক'ত? পুৰন্দন উপাখ্যানত। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ অন্তিমত কি দিলে? অন্তিমত দিলে ভাগৱতৰ চতুৰ্থ স্কন্ধত 10% কথা। এই 10% হ'ল আমাৰ দেহৰ 10টা ইন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয়ই 10,000 বছৰ এই সংসাৰৰূপী ভৱ তলত কি কৰি থাকে? সাধনা কৰি থাকে। যদি ঈশ্বৰ সাধনা কৰে তেতিয়াহ'লে ইয়াৰ নিৰ্গুণ সেৱা, যদি মায়াৰ সাধনা কৰে তেতিয়াহ'লে গুণময় সেৱা। সেইটো কাৰণে ভৱ জলত
এই 10 বছৰত তুমি 10টা ইন্দ্ৰিয় কিমানবাৰ জন্ম লৈ কিমানবাৰ মৃত্যু হৈ এই ভৱ সংসাৰত ভ্ৰমি ফুৰিবলগীয়া হৈছে তাৰ সীমা সংখ্যা নাই পৰিমাণ দেখুৱাই দিলে 10,000 বছৰ ৰামচন্দ্ৰ ৰাজ্য শাসন কিমান দিন কৰিছিলে 10,000 বছৰ গতিকে 10,000টো কি 10,000টো হ'ল এটা অনন্তমুখী সীমা আমি কিমান হাজাৰ বাৰ লাখ বাৰ কোটিবাৰ জন্ম লৈ জীৱ হৈ সময় কটাব লগা হয় তাৰ কোনো সীমা সংখ্যা নাই আমি সাধনময় ঈশ্বৰৰ অংশ আমি যদি হৰিৰ সেৱা কৰোঁ হৰিৰ গুণ কীৰ্তন কৰোঁ আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণত যদি আমি ঈশ্বৰমুখী কৰি ল'ব পাৰোঁ এই ভৱ মায়া জলত আমি থাকিব নালাগে ঈশ্বৰ সাধনাৰ অমৃতময় জল বোলে কি 10 পঁচেতকৰ নাৰায়ণ উপাসনা ক'ত আছে ভাগৱতৰ 4ৰ্থ স্কন্ধত আছে এইদৰে কেৱল ঈশ্বৰ জ্ঞানৰ যোগেদি জীৱ কেনেকৈ উদ্ধাৰ হ'ব পাৰিব হয়নে এই দেহ কি এই দেহ হ'ল এখন আশ্ৰম কি আশ্ৰম এখন মুকুতিৰ আশ্ৰম দেহৰূপী মুকুতিৰ আশ্ৰমত মুখ্য সাধনাৰ কাৰণে কোন কৈছিলে ভাগৱতৰ 5ম স্কন্ধত আছে জড়ভৰ 4ৰ্থ স্কন্ধলৈকে আমি সেই কথাখিনি যদি ভালদৰে হৃদয়ংগম কৰি আমি যদি উপলব্ধি কৰিব পাৰোঁ দক্ষৰ দৰে অহংকাৰ আমাৰ নাথাকিব হয়নে আমি ভকতক কেতিয়াও অপমান বা নিন্দা কৰিব নোৱাৰিম হয়নে ধ্ৰুৱই সত্য আত্মাই সত্য বাকী সকলো মিছা ধ্ৰুৱ চৰিত্ৰৰ যোগেদি আমাৰ সেই অনুভৱ হ'ব 5ম স্কন্ধত দিছে বোলে কি ভকতিক তুমি গভীৰ কৰি লোৱা ভকতিক তৰাং নকৰিবা ভকতিক যিমান পাৰা তুমি সিমান গভীৰ কৰিবলৈ যত্ন কৰা বোলে কেনেকৈ তুমি এইটো জীৱন পাইছিলা ঈশ্বৰৰ সাধনাৰ কাৰণে এইটো মুখ্য সাধনাৰ দাস সেইটো কাৰণে কি কৰিছে ভৰতে গৈ পুলহ ঋষিৰ আশ্ৰমত বামপন্থ গ্ৰহণ কৰিছিলে ক'ত আছে সেইখন পুলহ ঋষিৰ আশ্ৰম এই দেহেই পুলহ ঋষিৰ আশ্ৰম এই পুলহ মানে হ'ল আনন্দ লাভ কৰিবৰ কাৰণে ঈশ্বৰে আমাক এই দেহটো দিছিলে হয়নে পুলহ ঋষিৰ আশ্ৰমত গৈ ভৰতে কি কৰিলে প্ৰথমতে গছৰ পকা পাত সৰা ফল মূল খাই বানপন্থ গ্ৰহণ কৰিছে ভগৱানৰ নাম গুণ কীৰ্তন কৰিছে তাৰ পাছত কি হ'ল নদীৰ ফালে যাওঁতে দেখিলে কি মৃগ এজনীয়ে সিংহৰ ভয়ত জাক মাৰি দিওঁতে পোৱালিটো জন্ম হ'ল মাকজনী উঠি গুচি গ'ল ঋষভৰ পুত্ৰৰ দৰে ভৰতে কি কৰিলে মৃগ পোৱালিটো লৈ আহিলে তাক প্ৰতিপালন কৰিলে বোলে কি জীৱন হ'ল মায়া এই জীৱন মায়াত মই তোমাক এই মৃগৰূপী মায়া পোৱালিবিলাক উপহাৰ দি থাকো তুমি মুখ্য সাধনলৈ গ'লেও মই তোমাক মায়াতে পেলাম বোলে কি এই মৃগটো মই মুখ্য সাধন কৰিবলৈ তুমি আহিছা মোক চিনি নোপোৱালৈকে তোমাৰ মুখ্য সাধন নহ'ব সেইটো কাৰণে এই মৃগ পোৱালিটোক খুব মৰম কৰি ভৰতে কি কৰিবলৈ ল'লে ধ্যান সাধনা তপস্যা চব বাদ দিলে অন্তিম সময়ত কি হ'ল সাধনা কৰি থাকোঁতে মৃগ পোৱালিটোলৈ মনত পৰি থাকে জানো তাক সিংহই আহি তাক খাই পেলাই তাৰ পাছৰবাৰ কি হৈ জন্ম ল'লে হৰিণা এটা হৈ জন্ম ল'লে এই পুলহ ঋষিৰ আশ্ৰমত আমি তীৰ্থ কৰিবলৈ আহিছিলোঁ কি তীৰ্থ এই জীৱন তীৰ্থ এই জীৱন তীৰ্থত ভকতিৰ সংস্কাৰেৰে ভগৱত প্ৰাপ্তি কৰিবৰ কাৰণে আমি এই মন্ত্ৰলৈ আহিছিলোঁ কিন্তু কি হ'ল পুত্ৰ পৰিবাৰ এই মৃগ পোৱালিৰ আমি মৰিচিকা খেদাত লাগি গ'লোঁ এই পুত্ৰ পৰিবাৰৰ মৰিচিকা খেদাত যদি মৃগ পোৱালি খেদাত যদি লাগি থাকোঁ তেতিয়াহ'লে আমি আকৌ কীট পতংগ হৈ জন্ম ল'ব লাগিব কি হ'ল এটা হৰিণো হৈ জন্ম ল'লে ভৰতে হৰিণ হৈ জন্ম লৈ আগৰ জন্মৰ কথাবিলাক মনত পৰি থাকে জাতিস্মৰ হ'ল এইটো কাৰণে গছৰ পকা পাত খাই অকলে থাকে লগত নাথাকে আৰু কেৱল হৰিক চিন্তা কৰি থাকে সেই হৰি মই তোমাক পাহৰি মৃগ পোৱালিটোৰ কথা ভাবি থকাৰ কাৰণে মই হৰিণ জন্ম ল'লোঁ এইবাৰ মই হৰিণ জন্ম পাইছোঁ আৰু এইবাৰ হৰিণ জন্ম পাই মই এইবাৰ হৰিণ উপাসনা কৰিম কি হ'ল ব্ৰাহ্মণৰ গৃহত ব্ৰাহ্মণৰ পুত্ৰ হৈ জড় হৈ জগত জড় চৈতন্য হ'ল কৃষ্ণ বোলে কি ভক্তিৰ ভৰত গভীৰ হৈ ভৰত হৈ গ'ল সেইটো কাৰণে কি জড় ভৰ
এই জড় ভৰত ৰূপী জীৱনৰ জড়তা, অনিত্যতা, অসত্যতা আমি যেতিয়ালৈকে অনুভৱ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ ভক্তি গভীৰ নহ'ব। আমি ৰহুগণ বোলে কি জন্ম হলো মৃত্যুলৈ ৰৈ আছো। এই জন্ম হৈ মৃত্যুলৈ যি জীৱ ৰৈ থাকে সেয়া ৰহুগণ ৰজা। এইটো কাৰণে এই ৰহুগণ ৰূপী জীৱবিলাক মৃত্যুলৈ ৰৈ আছে। মৃত্যুলৈ ৰৈ থকা জীৱৰ মুখ্য সাধন হ'ব লাগিব, মুখ্য বনাই দিব, মুখ্য দিব হৰিয়ে। সেইটো কাৰণে ৰহুগণে মনতে সংকল্প ল'লে, বোলে কি কপিল স্বৰূপ ঈশ্বৰৰ ওচৰত মই শৰণ লওঁ। কপিল সিদ্ধসকলৰ মাজত শ্ৰেষ্ঠ। কপিল ঈশ্বৰৰ অনন্য ৰূপ, যি ইচ্ছা সেই ইচ্ছাৰে সেই ৰূপ তেওঁ ধাৰণ কৰিব পাৰে। ৰহুগণ ৰজাই শৰণ লম বুলিহে কৈছিলে। গুৰু ভগৱান কপিলে জড় ভৰতৰ ৰূপ লৈ কান্ধত ভকতক তুলি ললে। এয়াই ৰহুগণ ৰজাৰ গোলা বহন। এই জীৱন জোলা কোনে বহন কৰি আছে? আত্মাৰূপী কপিল গুৰুৱে বহন কৰি আছে। এই জীৱন জোলাৰ ভাৰখন যদি আমি আত্মাৰূপী গুৰুৰ কান্ধত আছে বুলি যদি আমি অনুভৱ কৰিব নোৱাৰিম, তেতিয়াহ'লে আমাৰ শুদ্ধ শৰণ নহ'ব, আমাৰ ভজন গভীৰ নহ'ব। ৰহুগণ ৰজাক এই জড় ভৰত ৰূপী কপিল ভগৱানে শৰণ ভজন ঈশ্বৰ তত্ত্বৰ পৰিপূৰ্ণ জ্ঞান দান কৰিলে। আৰু ঈশ্বৰ জ্ঞানৰ স্পৰ্শ পোৱাৰ লগে লগেই ৰহুগণ ৰজা জীৱৰ জড় বন্ধনৰ পৰা মুক্ত হৈ এই জড় ভৰতক চিনি পালে। তুমি জড়ৰূপী জীৱ নহয়, তুমি ভৰত নহয়, বোলে কি তুমি কপিল স্বৰূপ সাধনময় ভগৱান। যিজন কপিলৰ চৰণত শৰণ লম বুলি মই সংকল্প লৈ দিলো, সেইজন গুৰু ভগৱানে মোক কান্ধত যদি গোলাপ তুলি ললে। মই এই কথা গমেই পোৱা নাছিলো। কেতিয়া গম পালে? যেতিয়া জড় ভৰতৰ চৰণ চুই, জড় ভৰতৰ চৰণ স্পৰ্শ কৰি, জড় ভৰতৰ চৰণৰ ধূলি যেতিয়া ৰহুগণ ৰজাই শিৰত আশীৰ্বাদ ৰূপত ললে, তেতিয়া ব্ৰহ্ম জ্ঞান লাভ হৈ গল। গতিকে গুৰুৰ চৰণৰ জল আমাৰ শিৰত স্পৰ্শ হব লাগিব, তেতিয়াহে আমাৰ ঈশ্বৰ জ্ঞান লাভ হব। ভাগৱতৰ পঞ্চম স্কন্ধ ৰহুগণ ৰজাৰ গোলাবহন শৰণ ভজনৰ তত্ত্বৰে আমাক ঈশ্বৰ জ্ঞানৰ অনন্য, আমাক ঈশ্বৰৰ ভকতিৰ ৰহস্য জ্ঞান দান কৰিলে। ষষ্ঠ স্কন্ধ আমি কি হলো? আমি অজামিল হলো, সেই ছাত্ৰটিত হলো। এই অজামিল উপাখ্যানৰ যোগেদি ষষ্ঠ স্কন্ধত জীৱ শুদ্ধি, আত্মশুদ্ধি, ঈশ্বৰৰ লগত জীৱ এক হয়, নামৰ মহিমা, হৰিনামৰ যশ গুণ, যমদূত, বিষ্ণুদূত ইত্যাদি তত্ত্বৰ যোগেদি ষষ্ঠ স্কন্ধত আমাক দেখুৱালে কি আমি জড়, বোলে কি আমি অজ। অজ কি? অজ আমাৰ আত্মা, অমিল আমাৰ পৰা আৰু অপৰা প্ৰকৃতি। এই পৰা আৰু অপৰা প্ৰকৃতি অজ আত্মা একেলগ হলে তাক কোৱা হয় অজামিল। বোলে কি এয়া ব্ৰহ্মময় বস্তু, সেইটো কাৰণে বাহন। এই জীৱনত সৎকৰ্ম কৰিবলৈ আহিলে সেয়া হল যজ্ঞ। এই সৎকৰ্ম নহল বেচাবৃত্তিত পতিত হৈ কি হল? 10জন সন্তানৰ পিতৃ হল। এই 10জন সন্তান আমাৰ 10টা ইন্দ্ৰিয়। কনিষ্ঠ সন্তান আমাৰ বাক ইন্দ্ৰিয়। এই বাক ইন্দ্ৰিয় হল আটাইতকৈ কনিষ্ঠ। এই বাক ইন্দ্ৰিয়টো কাৰ চালনা? এই বাক ইন্দ্ৰিয়ত কৃষ্ণ বহে, ঈশ্বৰ বহে, নিৰ্গুণ নাৰায়ণ বহে। সেইটো কাৰণে বাক্যৰ শক্তিতকে শ্ৰেষ্ঠ শক্তি নাই, বাক্যৰ মূৰ্তিতকে ডাঙৰ মূৰ্তি নাই। সেইটো কাৰণে ভাগৱত কি? ভাগৱত প্ৰাণময় মূৰ্তি। ষষ্ঠ স্কন্ধত বাক্য শক্তিৰ মহিমা, ঈশ্বৰৰ মহিমা, হৰিৰ নাম গুণ আৰু যশৰ মহিমা ষষ্ঠ স্কন্ধত আমাক বিদিত কৰাৰ লগে লগে যমদূত, কথপাত পিত্ত আমাৰ লগত লাগি আছে। বিষ্ণুদূত, গুৰুদেৱ, নাম, ভকত, এই 4 বস্তু। এই 4 বস্তুৰ লগত যদি আমাৰ সমন্বয় হয়, ঈশ্বৰ বস্তুৰ লগত আমাৰ পৰিচয় হৈ যাব। ভগৱানৰ নামেই হল শ্ৰেষ্ঠ শক্তিমন্ত বস্তু। যম, যম কি? যম হল আমাৰ ধৰ্ম, আমাক ধাৰণ কৰা শক্তি। এই ধাৰণ কৰা শক্তিটো কাৰ? ঈশ্বৰ কৃষ্ণ। যমে ধাৰণ নকৰে, হয়নে? সেইটো কাৰণে যম কি? যম হল বৈষ্ণৱ। এই বৈষ্ণৱৰূপী যমক কি কৰিছে?
জমদণ্ড তুমি ধাৰণ কৰি থাকা। এই জীয়াই থকা জমদণ্ড জমে ধাৰণ কৰে। মৃত্যু কোনে দিয়ে? মৃত্যু দৈৱকী নন্দন কৃষ্ণই দিয়ে। জম মৃত্যু গতি নহয়, হয়নে? সেইটো কাৰণে তাৰ প্ৰমাণ কি? অজামিলক জমদূতে মৃত্যু দিব নোৱাৰিলে। অজামিলক কোনে মৃত্যু দিব লগা হ'ল? হৰিয়ে বৈকুণ্ঠ নামলৈ নিব লগা হ'ল। গতিকে যি জীৱ শুদ্ধ সি নামৰ ভাগ পায়, হৰিৰ ভকতিৰ তত্ত্ব পায়। ভাগৱতৰ ষষ্ঠ স্কন্ধত অজামিল উপাখ্যান যমদূতৰ বিষ্ণুদূতৰ সংবাদ, বিষ্ণুদূত আৰু যমদূতৰ সংবাদত হৰিৰ নাম গুণৰ মহিমা প্ৰকাশ আৰু লগতে বিভিন্ন নৰকৰ বৰ্ণনা ইত্যাদিও আছে। সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত্ৰ। প্ৰহ্লাদ মানে হ'ল ভক্তি। ভক্তিৰ চৰিত্ৰত বাধা কি? বাধা অজ্ঞান। এই অজ্ঞান হ'ল প্ৰহ্লাদৰ পুৰা হিৰণ্যাক্ষ। এই ভক্তিৰ পথত ডাঙৰ বাধা হ'লে কি? আমাৰ ঋতুময় বাসনাবিলাক, এয়া প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু। এই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আগৰ জন্মত কি আছিলে? বৈকুণ্ঠৰ পাৰিষদ আছিলে। এই দেহ তত্ত্বত যদি আত্মাৰূপী ঈশ্বৰ থাকে, ঋতুময় বাসনাৰূপী হিৰণ্যকশিপু, অজ্ঞানৰূপী এই হিৰণ্যাক্ষ, এইবিলাকো বিষ্ণু দূত হৈ আমাৰ লগত থাকিব। এইবিলাকক কি কৰিব লাগিব? ঈশ্বৰ তত্ত্বৰ লগত পৰিচয় কৰাই দিব লাগিব। সেইটো কাৰণে প্ৰহ্লাদ চৰিত্ৰৰ আনন্দময় ভকতিৰ পোহৰ আৰু ভকতিৰ জ্ঞান সপ্তম স্কন্ধত দিয়াৰ লগতে প্ৰহ্লাদে জীৱৰ সত্য কথাটো দেখুৱাই দিলে। বোলে কি? হে জগতৰ হৰি, তোমাৰ এই সিংহমন্ত ভয়ানক ৰূপলৈ মোৰ ভয় লগা নাই। মই অত্যন্ত বিহ্বল হৈছোঁ, কাতৰ হৈছোঁ, মই ভীতিগ্ৰস্ত হৈছোঁ। বোলে কি? তুমি ৰচনা কৰা এই সংসাৰৰ নিকায়বিলাক দেখা পায়। সেইটো কাৰণে তিনি তাপময় সংসাৰৰ নিকাৰ পৰিয়া পাৰ নপাওঁ নামৰ নাম। এই সংসাৰৰ নিকাৰৰ পৰা যদি জীৱ উদ্ধাৰ হ'বলৈ হয়, ভকতৰ সংগত ভগৱানৰ নাম গুণ শ্ৰৱণ কীৰ্তনৰ আনন্দ লাভ কৰিব লাগিব। সপ্তম স্কন্ধ ভাগৱতত আমাক কি দেখুৱাইছে? আনন্দময় হৰিৰ ভগতিৰ যি আনন্দময় তত্ত্ব প্ৰহ্লাদ আৰু হিৰণ্যকশিপুৰ যোগেদি আমাক দেখুৱালে। সেয়াই নহয়, আমাৰ দেহত দৈত্য শিশু আছে। কি? লোভ মোহ কাম ক্ৰোধ এইবিলাক দৈত্য শিশু। এই দৈত্য শিশুবিলাকক প্ৰহ্লাদ ৰূপী দৈত্যৰ কুলত জন্ম হৈ শক্তিৰ পোহৰে কি দিব লাগিব? ভগতিৰ জ্ঞান দিব লাগিব। বোলে কি? এই জগতখন মিছা, সংসাৰ মিছা, ঈশ্বৰহে সঁচা। প্ৰহ্লাদক সুধিছে, তুমি এই ভগতিৰ জ্ঞান ক'ত পাইছিলা? বোলে মই কোৱা নহয়, মোক দিছিলে। কেতিয়া? মাতৃৰ গৰ্ভত থাকোঁতেই দিছিলে। হিৰণ্য গৰ্ভৰ ৰূপত আমি প্ৰত্যেকেই ঈশ্বৰৰ গৰ্ভতে বাস কৰি আছো। এই প্ৰকৃতিৰ মাতা সকলোকে প্ৰতিপালন কৰোঁতা এই তত্ত্ব কথাৰ পৰিচয় আমি পাব লাগিব। প্ৰহ্লাদৰ মাতৃ কয়াধুৱে নাৰদৰ মুখপদ্মে ঈশ্বৰৰ তত্ত্ব কথা শ্ৰৱণ তেতিয়া কৰিছিলে। কেতিয়া? যেতিয়া প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু সাধনাত নিমগ্ন হৈ আছিল। পিতৃৰ সাধনা আৰু মাতৃৰ ত্যাগ দুইটা বস্তু যদি এক হয়, ভক্তি হ'ব। এই ভক্তি হ'ল প্ৰহ্লাদ। কিন্তু ভক্তি আমি হাততে পোৱা বস্তু বুলি যদি ভাবো, তেতিয়াহ'লে ইমান সাধাৰণ বস্তু নহয়। ভক্তি হ'ল ৰসময় বস্তু। এই ৰসময় ভগতিৰ যোগেদি ভাগৱতৰ অষ্টম স্কন্ধত দেখাই যায়। বোলে কি? তোমাৰ লগত থকা অহংকাৰবিলাক দূৰ কৰিব পাৰিব লাগিব। অহংকাৰ কি? অহংকাৰ গজেন্দ্ৰ। অষ্টম স্কন্ধ আৰম্ভ হৈছে কিহেৰে? দাস গজেন্দ্ৰ উপাখ্যান। অষ্টম স্কন্ধত চাৰিটা বস্তু আছে: গা গজেন্দ্ৰ উপাখ্যান, অমৃত মন্থন, বলি চলন আৰু মৎস্য চৰিত্ৰ। অষ্টমত কোন আছে? অষ্টমত আছে বৈষ্ণৱ, গংগাৰ পুত্ৰ ভীষ্ম, অতি বিভ্ৰান্ত তত্ত্ব, বিশ্বামিত্ৰৰ গৰাকী, হয়নে? অষ্টমত আছে কোন? দৈৱকী নন্দন কৃষ্ণ, এজন অহংকাৰত, এজন নিৰ্গুণত। প্ৰশ্ন কৰিব, ভীষ্ম কিহৰ অহংকাৰত আছিলে? ভীষ্ম ভ্ৰমৰ অহংকাৰত আছিলে। এই হস্তিনাপুৰৰ সিংহাসন মই সদায় সুৰক্ষিত কৰিম, এইটো অহংকাৰ। বৈষ্ণৱ যদি অহংকাৰত থাকে, তেতিয়াহ'লে শয়সজ্জাত শয়ন কৰি কৃষ্ণ দৰ্শন নোপোৱালৈকে অপেক্ষা কৰিব লাগিব। সেইটো কাৰণে অষ্টম স্কন্ধত আছে কি? চাৰিটা বস্তু। বুজি লোৱা। বোলে কি? তোমাৰ লগতে আছে গজেন্দ্ৰ ৰূপী অহংকাৰ। এই গজেন্দ্ৰ ৰূপী অহংকাৰ যদি তোমাৰ লগত থাকে, তেতিয়াহ'লে তুমি ভগৱানৰ নাম ল'ব পাৰিবা। গজেন্দ্ৰ ৰূপী অহংকাৰ। এই গজেন্দ্ৰ ৰূপী অহংকাৰ যদি তোমাৰ লগত থাকে, তেতিয়াহ'লে তুমি ভগৱানৰ নাম ল'ব পাৰিবা। গজেন্দ্ৰ ৰূপী অহংকাৰ যদি তোমাৰ লগত থাকে, তেতিয়াহ'লে তুমি ভগৱানৰ নাম ল'ব পাৰিবা।
এই গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা যিটো উৎপত্তি হয় সেয়া পাপ। এই পাপ হ'ল গা। এই গজেন্দ্ৰৰূপী অহংকাৰৰ পৰা যিটো উৎপত্তি হয় সেইটোৱে হ'ল আমাক মৃত্যু মুখলৈ টানি থকা পাপ। গতিকে কি হ'ব লাগিব? হস্তি গুচিত দে চতুৰ ভোজ এই গলে বনমালা হস্তে চাৰিও হস্তি পাপৰ প্ৰতীক। বোলে কি? আমাৰ সুন্দৰ এই দেহটো, এই সুন্দৰ দেহটো পাপৰ প্ৰতীক। বোলে কি? এই ৰজগুণী অহংকাৰ। সেইটো কাৰণে হস্তি হয়নে? এই হস্তিৰূপী অহংকাৰৰ পৰা কি হয়? মই ধুনীয়া, মই ভাল, মই সুখী। এইবিলাক পাপ। এই পাপবিলাক কা আমাক তললৈ টানি থাকে এইবিলাকে, হয়নে? সেইটো কাৰণে অহংকাৰ বিলাকক কি কৰিব লাগিব? চতুৰ্ভুজ তত্ত্বৰ লগত চিনাকি কৰি দিব লাগিব। কি বুলি চিনাকি কৰি দিব লাগিব? মোৰ যি আছে এয়া মোৰ নহয়, সেই জগতৰ হৰি। যি আছে, যি পাইছো সকলোৰে মালিক তুমি। মালিক কোন? মালিক এজনেই। জগতৰ যিজন স্বামী তেওঁৱে সকলোৰে মালিক। সুখৰো মালিক, দুখৰো মালিক, হৰ্ষৰো মালিক, বিষাদৰো মালিক। সেইটো কাৰণে গজেন্দ্ৰই যেতিয়া অহংকাৰৰূপী অজ্ঞান অবিদ্যাৰ সেই হ্ৰদৰ পাপৰূপী কাষৰ মুখৰ পৰা যেতিয়া মুক্ত হ'ব নোৱাৰা হ'ল, অন্তিম সময় আহি গ'ল। বোলে কি? মৃত্যু। মৃত্যুৰ সময়ত হৰিস্মৰণ আটাইতকৈ ডাঙৰ বেছি পুণ্য। অন্তিম সময়ত যেতিয়া হৰিস্মৰণ হৈ গ'ল, কি হ'ল? গলে বনমালা, হয়নে? চতুৰ্ভুজ ৰূপলৈ আহি গ'ল। বোলে কি? তুমি আগৰ জন্মত ইন্দ্ৰদুম্ন ৰজা আছিলা। তোমাৰ ভগৱতীৰ সংস্কাৰ আছিলে, কিন্তু তুমি ঋষিক মুখে আদৰ সম্পাদনা নকৰি মূৰ জোকাৰি সম্ভাষণ কৰাৰ কাৰণে অগস্ত্যে তোমাক অভিসম্পাদ দিছিলে। তুমি সেইটো কাৰণে হস্তি হৈ জন্ম লৈছিলা। গতিকে এই গজেন্দ্ৰৰূপী অহংকাৰ বিলাকৰ পৰা যদি আমি মুক্ত হবলৈ হয়, গুৰুৰ চৰণ বুজিব লাগিব, দেৱৰ তত্ত্ব বুজিব লাগিব, নামৰ মহিমা আমি গুণ কীৰ্তন কৰি আমি অনুভৱ কৰিবলৈ যত্ন কৰিব লাগিব। এইকেইটা যি কৰে সি ভকত হৈ যায়। সেইটো কাৰণে শংখ চক্ৰ গদা পদ্ম। পদ্ম হ'ল ভকত। বোলে কি? ভকতৰ কোনো বাঞ্ছা নাথাকে, ভকতৰ কোনো কামনা নাথাকে, ভকতৰ কোনো বাসনা নাথাকে। এই সংসাৰৰ ভোটা পানীময় মায়ামোহত থকা স্বত্বেও ভকতিৰ যোগেদি পদ্মসদৃশ হৈ নিষ্পৃহ ভাৱনাত ঈশ্বৰক উপাসনা কৰে। সেইটো কাৰণে পদ্ম বোলে কি? ঈশ্বৰৰ দৃষ্টি। পদ্ম ভগৱান কৃষ্ণৰ মুখপদ্ম। পদ্ম ভগৱান কৃষ্ণৰ চৰণ। অৰ্থাৎ যিজনৰ লগত কোনো কামনা নাই, কোনো বাসনা নাই, যিজন মায়াৰ ভ্ৰমৰ পৰা জীৱক মুক্ত কৰি দিওঁতা, সেইজন পদ্মসদৃশ নিষ্পৃহ ঈশ্বৰ ভগৱান দৈৱকী নন্দন কৃষ্ণৰ নিৰন্তৰ সেৱা হ'ব লাগিব। গজেন্দ্ৰৰূপী অহংকাৰ দূৰ হ'ব, পাপৰূপী কাষৰ মুখৰ পৰা জীৱ মুক্ত হ'ব।